স্বাধীনতা দিৱসৰ বাবে শুভেচ্ছা জনাইছোঁ। আজি আমাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে সকলোৰে বাবে এটা অতি শুভ দিন। এই স্বাধীনতা দিৱসৰ বাবে ভাবি আছিলোঁ কি কৰোঁ কি নকৰোঁ এনেকৈ ভাবি থাকোঁতেই মোৰ দুটা চেনেল আছে, আপোনালোকে সকলোৱে জানে, এটা ইন্দ্ৰাণীজ ৱৰ্ল্ড আৰু এটা সংগীতৰ জীৱন। মই ভাবিলোঁ মোৰ ইন্দ্ৰাণীজ ৱৰ্ল্ড চেনেলটোৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহোঁ। আজি সেইবাবে মই নিৰলা দত্ত বাইদেউ আছে, আমাৰ তিনিচুকীয়াৰ লেখিকা সমাৰোহ সমিতিৰ হয় তেখেত সদস্য। আমি ভাবিলোঁ কি তেওঁলোকৰ ঘৰলৈ আহি মানে এটা সৰু সুৰা অনুষ্ঠান কৰোঁ, চেলিব্ৰেশ্যনৰ নিচিনা কৰোঁ আৰু কবিতা বা গীত এনেকৈ যি হওক লাগিলে আমাৰ মাজত আছে, দুই এগৰাকী উপস্থিত আছে, তেওঁলোকৰ লগত লগ লাগি অনুষ্ঠান এটা আমি কৰোঁ বুলি ভাবিছোঁ আৰু সেইটোৱে এটা ভিডিঅ' হিচাপে আমি প্ৰস্তুত কৰি উলিয়াই আপোনালোকলৈ বুলি আগবঢ়াম। আহকচোন আমি আমাৰ মাজত যিসকল আছে তেওঁলোকক আপোনালোকৰ লগত পৰিচয় কৰাই দিওঁ। তেওঁলোকে গীত কবিতা কি আপোনালোকলৈ আগবঢ়ায় তাকে শুনোচোন। ধন্যবাদ। নমস্কাৰ। মই আবেলি আচ্ছা কওক। আমি 15 আগষ্টৰ দিনা কেইগৰাকীমান আমি সদস্য লগ হৈ আজি অনুষ্ঠিত কৰিছোঁ। 15 আগষ্ট উদযাপন কৰিব লৈছোঁ। 15 আগষ্ট আমাৰ কাৰণে সঁচাই এটা বহুত সোণালী দিন। এইটো আমি আমাৰ ভাৰতবৰ্ষৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰে এটা বহুত সুন্দৰ দিন, যিটো দিনত আমি ব্ৰিটিছৰ পৰা আমাৰ দেশখন আমি ঘূৰাই পাইছিলোঁ 1947 চনত 15 আগষ্টত। মই আজি তাই এটা কবিতাকে মই গাওঁ স্বাধীনতা দিৱসৰ, কিন্তু প্ৰথমতে মোৰ কবিতা এটা গোৱাৰ আগতে মোৰ ভণ্টি এটা কবিতা আজি মোক চাব দিছিলে। তাই আজি 15 আগষ্টত গুৱাহাটীত লেখিকা সংস্থাত গাইছে। সেই কবিতাটো মোক চাব দিছিলে, মোক চাই বহুত ভাল লাগিলে। সেই কবিতাটো প্ৰথমতে মই গাই লওঁ। এই কবিতাটো সোণালী দিন বুলি এটা কবিতা। ঠিক আছে পাঠ কৰিব। মই পাঠ কৰিম ভণ্টিৰ কবিতা। স্বাধীনতা দিৱস উপলক্ষে জ্যোতিতৰা শইকীয়া। কবিতাৰ শিৰোনাম সোণালী দিন। আকৌ বাজি উঠিল শিহৰণ কৰি শব্দ, গুৰুম গুৰুম গুৰুম। কতজন শ্বহীদে প্ৰাণ আহুতি দিলে উদং কৰি মাতৃৰ বুকুৰ। দেশৰ হকে কত জনতাই কৰিলে জীৱন পণ। দেশৰ স্বাধীনতাৰ বাবে ব্ৰিটিছৰ সতে যুঁজি গ'ল আজীৱন। অৱশেষত জনগণৰ আগত হাৰ মানি ব্ৰিটিছে উভতাই দিলে শাসনৰ বাঘজৰী 1947 চনৰ 15 আগষ্টতে। দি গ'ল এটি সোণালী দিন দেশবাসীৰ বাবে। বহুত সুন্দৰ লাগিলে, সেইকাৰণে আজি প্ৰথমতে সোণালী দিন বুলি। আমাৰ কাৰণে সঁচাকৈ এইটো সোণালী দিন, সেইবাবে এই সোণালী দিনটো মই পাঠ কৰি ল'লোঁ। তাৰপাছতে মই দেশৰ হকে স্বাধীনতা দিৱসৰ হকে যিসকল লোকে প্ৰাণ আহুতি দিলে, শ্বহীদ হ'ল, তেওঁলোকৰ ওপৰত এটা মই কবিতা লিখিছিলোঁ, সেইটো মই পাঠ কৰি দিওঁ। প্ৰায় সন্ধিয়াই হৈ আহিছে, আমি সময়টো বৰ মানে হেৰি কৰিলোঁ, মানে আচলতে দেৰি হ'ল আৰু অলপ। একো নাই, ভিডিঅ'টো আচলতে কি স্বাধীনতা দিৱস বুলি ক'লেতো স্বাধীনতা দিৱসটো থাকেই, হয় না? এনেকুৱা নহয় যে এতিয়াই শেষ হৈ যাব। দিনটোৱে আমাৰ কাৰণে মানে শুভ দিন। মোৰ কবিতাৰ শিৰোনাম শ্বহীদ। যিসকল লোকে দেশৰ কাৰণে প্ৰাণ আহুতি দিছিলে তেওঁলোকৰ ওপৰতে মই এই কবিতাটো লিখিছিলোঁ। মোৰ কবিতাৰ শিৰোনাম শ্বহীদ। হে শ্বহীদ, তোমাৰ কণ্ঠৰ উত্তপ্ত জয়গান আজিও আমাৰ বুকুত বাজে। উচ্চ শিৰে জীয়াই থাকিবলৈ তোমাৰ আদৰ্শই প্ৰেৰণা দিয়ে। তোমাৰ হৃদয় বিদীৰ্ণ কৰা সেই উত্তাল আহ্বানে তেজপিয়া শোষক দলক ৰুধিব নোৱাৰিলে। সিহঁতৰ হাতৰ সেই মৰণাস্ত্ৰ লক্ষ্য আছিল তোমালোকৰ বক্ষ। লোলুপ দৃষ্টি নিৰ্দয় চিত্তে
মাৰি পঠাইছিল সেই ক্ষেপণাস্ত্ৰ। তোমাৰ নাই মৃত্যু, দেশ থাকে মানে তুমিও থাকিবা। প্ৰতিজন দেশপ্ৰেমিকৰ দেহৰ ৰন্ধে ৰন্ধে তেজৰ ধমনীত তোমালৈ সহস্ৰ প্ৰণাম। তোমাৰ সেই জয়গান, জয় আই অসম, সকলোৰে বাবে হওক প্ৰেৰণাৰ গান। তোমালৈ সহস্ৰ প্ৰণাম, হে শ্বহীদ, তোমালৈ সহস্ৰ প্ৰণাম। খুব সুন্দৰ, বৰ ভাল লাগিলে। এতিয়া আমাৰ মাজত আৰু আছে এগৰাকী নিৰলা দত্ত বাইদেউ আছে, ৰশ্মি কাকতি বুলি বাইদেউ এগৰাকী আহিছে। আমি তেখেতক আচলতে আজি প্ৰথম দেখিছোঁ, মই প্ৰথম দেখিছোঁ আচলতে, লগ পাইছোঁ। তেখেতে আমাৰ আগত কিবা এষাৰ স্বাধীনতা দিৱসৰ বাবে দেশবাসীৰ উদ্দেশ্যে কিবা এষাৰ ক'বলৈ বুলি মই অনুৰোধ জনাইছোঁ। এয়া ৰশ্মি কাকতি বাইদেউ আহি আছে দেই, আমাৰ মাজলৈ আহি আছে। ক্ৰমান্বয়ে আন্ধাৰ হৈ আহিছে। এয়া চাওকচোন কিমান সুন্দৰ দৃশ্য। এয়া বাইদেউ আহি পালেহি, এয়া ৰশ্মি বাইদেউ আমাৰ মাজত, এয়া ৰশ্মি কাকতি বাইদেউ। বাইদেউ হেপী ইণ্ডিপেণ্ডেন্স ডে। নমস্কাৰ। নমস্কাৰ। প্ৰথমতে মোক ইয়াত আমন্ত্ৰণ জনোৱাৰ বাবে মই অশেষ ধন্যবাদ দিছোঁ। হয়, আজি দিনটো বহুত চবৰ কাৰণে বহুত ভাল দিন। আজি দিনটো 15 আগষ্ট ভাৰত স্বাধীন হৈছিলে। হয়, আজিৰ দিনটোতে আজি চবেই উলহ মালহেৰে গোটেইবোৰে উদযাপন কৰিছে। হয়, হয়, আজি মই এগৰাকী শিক্ষয়িত্ৰী। হয়, মই মোৰ স্কুলতে ৰাতিপুৱাই 7টা বজাতে গৈ স্কুলত আমি পতাকা উত্তোলন কৰিলোঁগৈ। ইমান এটা সুন্দৰ পৰিৱেশ, হয়, হয়, সৰু সৰু কণ কণ ল'ৰা ছোৱালী হাতত ফুল লৈ যেতিয়া ৰাস্তা দি যোৱা দেখিলোঁ, খুব ভাল লাগিলে দেখি। সেইটো যাতে আমাৰ সদায় থাকক আমাৰ দেশত। হয়, হয়। আৰু এতিয়া আমাৰ দেশখন এনেকেই সদায় সজাগতা হৈ থাকক, হয়, 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 সন্ধিয়া হৈ আহিছে। হয়, ইয়াতে মই কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আজি ৭৮তম স্বাধীনতা দিৱস। হয়, আমাৰ সকলো ভাৰতবাসীৰ কাৰণে আজি এটা সমুজ্জ্বল দিন, যি দিনটোৰ কাৰণে আমি কটনা শ্বহীদৰ তেজেৰে ৰাঙলী হ'ল আমাৰ দেশখন স্বাধীন কৰিবৰ কাৰণে। সেই স্বাধীনতা দিৱস আজি আমি উপভোগ কৰিব পাৰিছোঁ সেই মহান ত্যাগবীৰবোৰৰ কাৰণে। সেই শ্বহীদক শতসহস্ৰ প্ৰণাম জনাইছোঁ। হয়, আৰু কি কওঁ, স্বাধীনতা দিৱসটো সকলোৱে সুন্দৰকৈ আনন্দ মনে যাতে সকলোৱে উপভোগ কৰে, তাৰেই কামনা। ধন্যবাদ। এয়া আমাৰ সন্মুখত আছিল নিৰলা দত্ত বাইদেউ, যাৰ ঘৰত আমি আহি পেলাই এই ভিডিঅ'টো বনালোঁ আৰু তেখেতেও সুবিধা কৰি দিলে। অশেষ ধন্যবাদ জনালোঁ পুনৰবাৰ। সঁচাকৈ ইমান শ্বহীদে আত্মবলিদান দি গ'ল এইখন দেশৰ কাৰণে, নহয় জানো? এই কথা ভাবিলে এতিয়া বহুত দুখ লাগে। আৰু এতিয়া এই সন্ধিয়া সময়টোত কিবা এটা মনটো মানে ইমান বেয়া লাগে যে এই শ্বহীদসকলৰ স্মৃতিত মানে চকুলো বাগৰি আছে। সঁচাকৈ মোৰ আজি ৰাতিপুৱা সময়ত ইমান দুখ লাগিছে নহয়, মানে খুব দুখ লাগিছে কিবা এটা। মানে স্বাধীনতাৰ দিনটো মানে কিবা বেলেগ ধৰণৰ, মানে বাকী আন দিনবিলাকৰ লগততো নিমিলে। এতিয়া আমি মানে যথেষ্ট মানে আমাৰ এতিয়া গধূলি হৈ আহিলে, গতিকে আমি ভাবিছোঁ অনুষ্ঠানটি
ভিডিঅ'টো ইমানতে সামৰোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে মই ইন্দ্ৰাণী বৰপূজাৰী আৰু মৰমী বৰুৱা বিদায় লৈছোঁ। বিদায়।